ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকি মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো জনদৰদী ৰাইজৰ লাভ হোৱা বোলে এখন ইউনিভাৰ্চিটি হ'ব পাৰে এখন মেডিকেল কলেজ হ'ব পাৰে যিখিনিয়ে সমূহ ৰাইজৰ লাভ কৰিব পাৰে লাহে লাহে তেনেকুৱা কিবা আমি আনিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু ভূমিহীন জনজাতি লোক থাকিলে তেওঁলোকক আমি এলটমেণ্টটো দিব পাৰোঁ যদি কোনোবা ট্ৰাইবেল লেণ্ডলেছ ব্যক্তি আছে তেওঁলোকেও এলটমেণ্টটো ল'ব পাৰে কিন্তু মাটিখিনি আমি অকণমান ধুনীয়াকৈ সংৰক্ষণ কৰিম আৰু বেটেলিয়নটো আহিলে মাটিখিনি সংৰক্ষণ হৈ যাব মই ভাবিছোঁ যে আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে গতিকে সেই ধৰণে চলি গৈ থাকিব কিমান বিঘা সামৰিব ইয়াতে আমাৰ হাৰ্ডলি 100 বিঘা বেটেলিয়নৰ কাৰণে ইমান নালাগে 100 বিঘা মাটি আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম তাতকৈ বেছি ল'ম স্যাৰ স্থানীয় ৰাইজৰ অভিযোগ আছে যিসকলক উচ্ছেদ কৰা হ'ল তাৰে কিছু সংখ্যকে আঁতৰি গৈছে কিন্তু যথেষ্ট ইয়াতে আছে কিছু সংখ্যকে মছজিদ এটাৰ কেন্দ্ৰ কৰি আছে কিন্তু কেছটো শেষ হৈ যাব মই এডভোকেট জেনেৰেলক কৈছোঁ কেছটো শেষ কৰিবৰ কাৰণে মানুহখিনি যাব খোজে মাটি দালাল কেইজনে মাটি আনে গতিকে মই ভাবোঁ যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ আৰু এই ক্ষেত্ৰত কিবা বাধা হ'লে আমি তাক মোকাবিলা কৰিম কিন্তু যদি এই মানুহবিলাক লেণ্ডলেছ হয় যি জাগাৰ পৰা আহিছে আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয় তেওঁলোকে দৰঙৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাটি দিব পাৰোঁ যদি লেণ্ডলেছ হয় নতুন জাগাত আহিব নালাগে যদি লেণ্ডলেছ হয় ভাৰতীয় নাগৰিক হয় আমিতো মাটি দিয়াত অসুবিধা নাই কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে কিছু অঞ্চল এতিয়াও আছে স্যাৰ যিবোৰ উচ্ছেদ কৰি ল'ম অকণমান কি হয় উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায় গতিকে ধৰি লওক এটা ফিচাৰীত মাছ আছে আপুনি মাছটো ওলাব পাৰে কিন্তু যদি খোৱা মানুহ নাই বিক্ৰী কৰা জেগা নাই তেতিয়াহ'লে কি কৰিব সেইকাৰণে এইখিনি আমি হিচাপত ধৰি ৰাখিছোঁ কিবা ভাল চৰকাৰী আঁচনি আনিলে কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰোঁ ধৰক এখন মেডিকেল কলেজ আহিলে এখন ভাল ইউনিভাৰ্চিটি আহিলে ৰিং ৰোডটো আগেদি যাব গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে মেডিকেল কলেজ হ'ব পাৰে ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছোঁ গোটেই মাটিখিনি আমাৰ নজৰত এটা এটাকৈ কৰি গৈ থাকিম ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো জনদৰদী ৰাইজৰ লাভ হোৱা বোলে এখন ইউনিভাৰ্চিটি হ'ব পাৰে এখন মেডিকেল কলেজ হ'ব পাৰে যিখিনিয়ে সমূহ ৰাইজৰ লাভ কৰিব পাৰে লাহে লাহে তেনেকুৱা কিবা আমি আনিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু ভূমিহীন জনজাতি লোক থাকিলে তেওঁলোকক আমি এলটমেণ্টটো দিব পাৰোঁ যদি কোনোবা ট্ৰাইবেল লেণ্ডলেছ ব্যক্তি আছে তেওঁলোকেও এলটমেণ্টটো ল'ব পাৰে কিন্তু মাটিখিনি আমি অকণমান ধুনীয়াকৈ সংৰক্ষণ কৰিম আৰু বেটেলিয়নটো আহিলে মাটিখিনি সংৰক্ষণ হৈ যাব মই ভাবিছোঁ যে আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে গতিকে সেই ধৰণে চলি গৈ থাকিব কিমান বিঘা সামৰিব ইয়াতে আমাৰ হাৰ্ডলি 100 বিঘা বেটেলিয়নৰ কাৰণে ইমান নালাগে 100 বিঘা মাটি আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম তাতকৈ বেছি ল'ম স্যাৰ স্থানীয় ৰাইজৰ অভিযোগ আছে যিসকলক উচ্ছেদ কৰা হ'ল তাৰে কিছু সংখ্যকে আঁতৰি গৈছে কিন্তু যথেষ্ট ইয়াতে আছে কিছু সংখ্যকে মছজিদ এটাৰ কেন্দ্ৰ কৰি আছে কিন্তু কেছটো শেষ হৈ যাব মই এডভোকেট জেনেৰেলক কৈছোঁ কেছটো শেষ কৰিবৰ কাৰণে মানুহখিনি যাব খোজে মাটি দালাল কেইজনে মাটি আনে গতিকে মই ভাবোঁ যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ আৰু এই ক্ষেত্ৰত কিবা বাধা হ'লে আমি তাক মোকাবিলা কৰিম কিন্তু যদি এই মানুহবিলাক লেণ্ডলেছ হয় যি জাগাৰ পৰা আহিছে আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয় তেওঁলোকে দৰঙৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাটি দিব পাৰোঁ যদি লেণ্ডলেছ হয় নতুন জাগাত আহিব নালাগে যদি লেণ্ডলেছ হয় ভাৰতীয় নাগৰিক হয় আমিতো মাটি দিয়াত অসুবিধা নাই কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে